ৰাজ্যত 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট আৰু ছাত্ৰ ছাত্ৰীসকলৰ অপেক্ষা হয় যিকোনো মুহূৰ্তত প্ৰকাশ পাব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে শেহতীয়াকৈ নতুন আপডেট আহি পৰিছে হয় ছাত্ৰ ছাত্ৰীসকলৰ বহু অপেক্ষাৰ অন্ত পৰিব এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব কোনকেইটা ৱেবছাইটত প্ৰকাশ পাব কেনেকুৱা পদ্ধতিৰে প্ৰকাশ কৰিব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট সবিশেষ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে হয় ৰাজ্যৰ সংবাদ মাধ্যম নিউজ লাইভৰ ফালৰ পৰা শেহতীয়াকৈ নতুন আপডেট ইতিমধ্যে প্ৰকাশ কৰিছে এটা আৰ্টিকল প্ৰকাশ কৰিছে লগতে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰাও ইংগিত বহন কৰিছে কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট বিষয় ঘোষণা হ'ব লগা 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট আৰু আপুনি যদি ৰিজাল্টক লৈ কনফিউজত আছে হয় যদি আপুনি ৰিজাল্টৰ ডেটৰ ক্ষেত্ৰত আপুনি যদি গুগলত সাৰ্চ কৰে এইচএছ ৰিজাল্ট 2025 ডেট ইন আসাম তেনেহ'লে আপোনাৰ আগত এটা স্পষ্টকৈ লিখা আহিব মে' মাহৰ 9 তাৰিখ ৰাতিপুৱা 9 বজাত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট হয় এই ক্ষেত্ৰত এইটো অফিচিয়েলি আপডেট নহয় শিক্ষা বিভাগ লগতে ৰাজ্যৰ শিক্ষা বৰ্ডৰ ফালৰ পৰা এই ডেটটো ডিক্লেয়াৰ কৰা নাই বহুকেইটা ৱেবছাইটৰ আৰ্টিকলৰ ওপৰত ভিত্তি কৰি এইটো এটা টেন্টেটিভ ডেট ইয়াত শ্ব' কৰিছে তেনেহ'লে প্ৰশ্ন হয় কেতিয়া ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কোন তাৰিখত ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট হয় এই ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যম নিউজ লাইভৰ ফালৰ পৰা এটা আৰ্টিকেল প্ৰকাশ কৰা অনুসৰি ইয়াত স্পষ্টকৈ লিখিছে আছাম এইচএছ ৰিজাল্ট 2025 টু বি ডিক্লেয়াৰ্ড চুন চেক ৱেবছাইট একচেপ্টেড ডেট এণ্ড টাইম হয় লগতে আৰু কেইটা ইয়াত শ্ব' কৰিছে কোনকেইটা মেথডত আপুনি ৰিজাল্টটো কেইটা আউট কৰিব ইয়াত অনলাইন মেথড ভিয়া SMS থ্ৰু উপলব্ধ মোবাইল এপ্লিকেশ্যন অৰ্থাৎ প্লে ষ্ট'ৰৰ পৰা আপোনাৰ এই এপখন ডাউনলোড কৰিব লাগিব আৰু নিউজ লাইভৰ ফালৰ পৰা আৰ্টিকেল প্ৰকাশ কৰা অনুসৰি এপ্ৰিলৰ লাষ্টত অথবা মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট এই ক্ষেত্ৰত এইটোৱে ফাইনেল মে' মাহৰ প্ৰথম সপ্তাহত অথবা এপ্ৰিল মাহৰ চলিত মাহৰ শেষ ভাগত ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট লগতে যিকোনো মুহূৰ্তত ঘোষণা হৈ যাব পাৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কিয়নো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টক লৈ সম্পূৰ্ণভাৱে সাজু হৈ আছে প্ৰকাশ কৰিবলৈ সম্পূৰ্ণভাৱে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা কিয়নো সেই ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা সংবাদ মাধ্যমৰ আগত ইতিমধ্যে ইংগিত বহন কৰিছে এপ্ৰিলৰ শেষ ভাগত অথবা মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট এতিয়া প্ৰশ্ন উত্থাপন হৈছে মে' মাহৰ প্ৰথম সপ্তাহত ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তেতিয়াহ'লে এটা ধাৰণা কৰিব পৰা যায় এপ্ৰিল মাহৰ শেষ ভাগত ৰাজ্যত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট গতিকে ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰক লগতে কোনকেইটা ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ লিংক আৰু কেনেকৈ SMS কৰিব লাগিব এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু যদি আপুনি টপ ৰাইডাৰ প্ৰ' চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ আপডেটৰ ক্ষেত্ৰত লগতে কোনকেইটা ৱেবছাইট আৰু কেনেকৈ আপুনি ডাইৰেক্ট চেক কৰিব পাৰিব সম্পূৰ্ণ লাইভ ভিডিঅ'বিলাক আমাৰ অন্য এখন ইউটিউব চেনেলত আপলোড হৈয়ে আছে গতিকে দ্য ক্ৰছ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে সকলোলৈ ৰিকুৱেষ্ট থাকিব দ্য ক্ৰছ লাইভ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লগতে কমেণ্ট বক্সত প্ৰথম কমেণ্টত প্ৰিণ্ট কৰা আছে সেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব কিয়নো এইটো চেনেলৰ আগত সেইটো চেনেলত আপুনি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ অথবা শিক্ষামূলক সকলো ধৰণৰ আপডেট আগতীয়াকৈ পাই যাব গতিকে দ্য ক্ৰছ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব